মই বহুত ভাল লাগিছে। মই ভাবা নাছিলোঁ যে মোৰ অসমবাসী ইমান মোক হেল্প কৰিব, মোক ইমান স্বাগতম কৰিছে। বহুত ভাল লাগিছে মোক। কেনেকুৱা আছিল খেলটো বহুত ভাল আছিলে। খেল ভাল আছিলে, সেইকাৰণে আমি এতিয়া জিতি আহিছোঁ। কেনেকুৱা লাগিছে এতিয়া? মোৰ বহুত ভাল লাগিছে। মানে নিজকে নিজে বহুত প্ৰাউড ফিল কৰিছোঁ। খেল জিকি প্ৰধানমন্ত্ৰীৰ সৈতে কথা পাতিছা? অঁ, পাতিছোঁ। প্ৰধানমন্ত্ৰীৰ লগত কি কথা পাতিছা? প্ৰধানমন্ত্ৰীৰ লগত আমাৰ নিজৰ সমস্যা যি আছে সেইটো কৈছোঁ। তাৰপিছত যেনেকুৱা মই কৈছোঁ মোৰ ঘৰ নাই বুলি, এতিয়া মোক ঘৰ বনাবৰ কাৰণেও মোক এতিয়া ৰাজি আছে। তো মোৰ ভাল লাগিছে আৰু সতীৰ্থসকল আহিছে তোমাক আদৰিবলৈ, আজি কি ক'বা? মই চবকে এইটো ক'ব খোজোঁ যে মোৰ লগত মোক আদৰিব আহিছে, মোক বহুত ভাল লাগিছে। কাৰণ ভাবা নাছিলোঁ যে মোৰ ইমান ছাপোৰ্ট কৰিব। CM ছাৰক লগ কৰিবা নেকি কাইলৈ? কালিলৈ লগ পাম চাগে শুনিছোঁ। কিবা ক'ব বিচাৰিবা নেকি অসমবাসীক? অসমবাসীক এইটোৱে বিচাৰিম যে যেনেকুৱা মোক ছাপোৰ্ট কৰি আছে তেনেকুৱা আগতো কৰক। যেনেকুৱা মোৰ ঘৰত কোনো নাই, মই আপোনালোকে নিজৰ পৰিয়াল বুলি ভাবোঁ। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ বাহিৰে কাক লগ কৰিলা তুমি? মই কিছুমান এক্টৰকো লগ পাইছোঁ। সিদ্ধাৰ্থ। ৰাষ্ট্ৰপতি ডাঙৰীয়াকো লগ কৰিলা? অঁ, কি কথা পাতিছা? তাই সেইটো একো কথা পতা নাই বাৰু, বাছ আমাক স্বাগত কৰিছে। মুখ্যমন্ত্ৰীক লগ পালে কি ক'বা? তোমাৰ ঘৰৰ কথা সমস্যা মই সেইটোৱে ক'ম, মোক পইচা পাতি একো নালাগে, বাছ এটা মোক চাকৰি হ'লে মোৰ হৈ যাব। তোমাৰ ঘৰৰ কথা যে প্ৰধানমন্ত্ৰীক কৈছে, প্ৰধানমন্ত্ৰী কি কৈছে? মোক প্ৰধানমন্ত্ৰী একো কোৱা নাই বাৰু। তাৰপৰা ছাইডৰ পৰা চাগে ছাপোৰ্ট কৰি আছে মোক। মই বহুত ভাল লাগিছে। মই ভাবা নাছিলোঁ যে মোৰ অসমবাসী ইমান মোক হেল্প কৰিব, মোক ইমান স্বাগতম কৰিছে। বহুত ভাল লাগিছে মোক। কেনেকুৱা আছিল খেলটো বহুত ভাল আছিলে। খেল ভাল আছিলে, সেইকাৰণে আমি এতিয়া জিতি আহিছোঁ। কেনেকুৱা লাগিছে এতিয়া? মোৰ বহুত ভাল লাগিছে। মানে নিজকে নিজে বহুত প্ৰাউড ফিল কৰিছোঁ। খেল জিকি প্ৰধানমন্ত্ৰীৰ সৈতে কথা পাতিছা? অঁ, পাতিছোঁ। প্ৰধানমন্ত্ৰীৰ লগত কি কথা পাতিছা? প্ৰধানমন্ত্ৰীৰ লগত আমাৰ নিজৰ সমস্যা যি আছে সেইটো কৈছোঁ। তাৰপিছত যেনেকুৱা মই কৈছোঁ মোৰ ঘৰ নাই বুলি, এতিয়া মোক ঘৰ বনাবৰ কাৰণেও মোক এতিয়া ৰাজি আছে। তো মোৰ ভাল লাগিছে আৰু সতীৰ্থসকল আহিছে তোমাক আদৰিবলৈ, আজি কি ক'বা? মই চবকে এইটো ক'ব খোজোঁ যে মোৰ লগত মোক আদৰিব আহিছে, মোক বহুত ভাল লাগিছে। কাৰণ ভাবা নাছিলোঁ যে মোৰ ইমান ছাপোৰ্ট কৰিব। CM ছাৰক লগ কৰিবা নেকি কাইলৈ? কালিলৈ লগ পাম চাগে শুনিছোঁ। কিবা ক'ব বিচাৰিবা নেকি অসমবাসীক? অসমবাসীক এইটোৱে বিচাৰিম যে যেনেকুৱা মোক ছাপোৰ্ট কৰি আছে তেনেকুৱা আগতো কৰক। যেনেকুৱা মোৰ ঘৰত কোনো নাই, মই আপোনালোকে নিজৰ পৰিয়াল বুলি ভাবোঁ। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ বাহিৰে কাক লগ কৰিলা তুমি? মই কিছুমান এক্টৰকো লগ পাইছোঁ। সিদ্ধাৰ্থ। ৰাষ্ট্ৰপতি ডাঙৰীয়াকো লগ কৰিলা? অঁ, কি কথা পাতিছা? তাই সেইটো একো কথা পতা নাই বাৰু, বাছ আমাক স্বাগত কৰিছে। মুখ্যমন্ত্ৰীক লগ পালে কি ক'বা? তোমাৰ ঘৰৰ কথা সমস্যা মই সেইটোৱে ক'ম, মোক পইচা পাতি একো নালাগে, বাছ এটা মোক চাকৰি হ'লে মোৰ হৈ যাব। তোমাৰ ঘৰৰ কথা যে প্ৰধানমন্ত্ৰীক কৈছে, প্ৰধানমন্ত্ৰী কি কৈছে? মোক প্ৰধানমন্ত্ৰী একো কোৱা নাই বাৰু। তাৰপৰা ছাইডৰ পৰা চাগে ছাপোৰ্ট কৰি আছে মোক।